ফের মাদকের বিরুদ্ধে বড় সাফল্য কাছাড় পুলিশের। কাছাড়ের লক্ষ্মীপুরের তলেন গ্রাম এলাকার বরাক নদীতে অভিযান চালায় পুলিশ। একটি নৌকায় তল্লাশি চালিয়ে উদ্ধার হেরোইন ভর্তি 154টি সাবানের বাক্স, বাজেয়াপ্ত 1 কেজি 880 গ্রাম হেরোইন এবং 10,000 ইয়াবা ট্যাবলেট। বিপুল পরিমাণ মাদক সহ গ্রেপ্তার এক পাচারকারী। নদীপথে মণিপুর থেকে মাদকগুলি পাচারের সময় পুলিশ হাতে নাতে গ্রেপ্তার করে জেভিএন ভাইপোকে। ধৃত ব্যক্তি মণিপুরের জিরিবাম জেলার বাসিন্দা বলে খবর। বাজেয়াপ্ত মাদকের বাজার মূল্য প্রায় 14 কোটি টাকা। হয় ড্রাগসৰ বিৰুদ্ধে কাছাড় আৰক্ষীৰ অভিযান অব্যাহত। পুনৰ কাছাড়ত বুজন পৰিমাণৰ ড্ৰাগছ এগৰাকী সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে কাছাড় আৰক্ষী। আৰু গোপন সূত্ৰৰ ভিত্তিত কাছাড় জিলাৰ যি অসম মণিপুৰ সীমান্তৱৰ্তী অঞ্চল, এই অঞ্চলত অভিযান চলাইছিল আৰু নৈপথেৰে ড্ৰাগছ সৰবৰাহৰ সময়ত কাছাড় আৰক্ষীয়ে এই বৃহৎ সফলতা লাভ কৰিছে। মোৰ লগত আছে কাছাড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সোণ, তেওঁৰ পৰা সবিশেষ জনাৰ চেষ্টা কৰিম। আচ্ছা ছাৰ, কাছাড়ত পুনৰ দেখা গৈছে যে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ হৈছে, ক'ত চলিছিলে এই অভিযান? হয়, আপোনালোকে নিশ্চয় দেখা পাইছে যে যোৱা কিছু বছৰ ধৰি আমাৰ কাছাৰ আৰক্ষীয়ে নিৰবিচ্ছিন্নভাৱে আমাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আহিছে আৰু যোৱাকালিও আমি এক ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা আমি অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। আমি এক বিশেষ সূত্ৰে গম পাইছিলোঁ যে নদী পথেৰে আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা কিছু ড্ৰাগছ ব্যৱসায়ীয়ে ড্ৰাগছ কঢ়িয়াই আমাৰ কাছাৰ জিলাৰ মাজেৰে তেওঁলোকে আন বহিৰাজ্যলৈ পাচাৰ কৰিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ বিপৰীতে এটা আমাৰ কাছাৰ আৰক্ষীৰ তৰফৰ পৰা অভিযান চলোৱা হৈছিলে। আৰু এই অভিযান কালত এজন ব্যক্তি যাৰ নাম জেভিএন ভিপে, তেখেত মণিপুৰৰ নিবাসী আৰু যিটো তলেন গ্ৰাম বুলি যিডোখৰ জেগা আছে আমাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত, তাত তেখেতৰ পজিশ্যনৰ পৰা 154টাকৈ আমি চাবোনৰ বাকচ, য'ত তেওঁ হিৰ'ইন লুকুৱাই আনিছিলে, যিটোৰ ওজন হৈছিলে 1 কিলো 880 গ্ৰাম আৰু লগতে 10,000টাকৈ ইয়াবা টেবলেট তেওঁৰ পজিশ্যনৰ পৰা আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইতিমধ্যে গোচৰ এটি ৰুজু কৰা হৈছে আৰু ইয়াৰ ইনভেষ্টিগেশ্যন চলি আছে। জব্দকৃত এই সামগ্ৰীখিনিৰ কিমান, চোৰাং বজাৰত কিমান মূল্য? চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 14 কোটি টকামান হ'ব। হয়, নিশ্চয়কৈ এইদৰে দেখা গৈছে যে কাছাৰ জিলাত প্ৰতিদিনেই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্যতা লাভ কৰিছে কাছাৰ আৰক্ষী। আৰু যোৱাকালি কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে জানিবলৈ দিয়া মতে কাছাৰ জিলাৰ যি অসম মণিপুৰ সীমান্তৱৰ্তী অঞ্চল আছে, এই লক্ষীপুৰ থানাৰ অন্তৰ্গত তলেন গ্ৰাম অঞ্চলত এই অভিযান চলিছিল। আৰু অভিযান কালত চুবুৰীয়া মণিপুৰ ৰাজ্যৰ এগৰাকী সৰবৰাহকাৰী সহ প্ৰায় 14 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে কাছাৰ আৰক্ষীয়ে।